जोरहाट में हुआ भयंकर सड़क हादसा। हादसा जोरहाट के बोरपुल स्टेट बैंक के सामने हुआ। नशे में धुत 4 युवक गलत साइड से आकर एक बाइक सवार को जोरदार टक्कर मारी, जिसके बाद सामने स्थित बॉयलर दुकान पर जा घुसा वाहन। बाइक में सवार दोनों युवकों को संकटजनक अवस्था में जोरहाट मेडिकल कॉलेज ले जाया गया। মানে আপোনাৰ ইটো সাইডৰ পৰা আপোনাৰ বাইপাছ সাইডৰ পৰা এখন গাড়ী আহিছে, কিয়া এখন কি নাজানো, এখন গাড়ীখন আহিছে। গাড়ীখন মানে ইমানেই মদ খাই আহিছে ড্ৰাইভাৰকেইটাই। তাৰপিছত তোমাৰ ভাৰত মেডিকেলৰ ওচৰত, চেউনিআলি ভাৰত মেডিকেলৰ ওচৰত দুজন মানে বাইক গৈ আছে, এইটো নিজৰ চাইডত গাড়ী গৈ আছে, সিহঁতক মাৰিছে। মাৰি আহি পেলাই মোৰ স্কুটিখনত মাৰিছে। স্কুটিখনত মাৰি আহি আপুনি চাব মোৰ গাড়ী দোকানখনৰ ওপৰেদি, মানে দোকানখনৰ হাফৰ ওপৰেদি মানে এনেকৈ উৰি আহিছে এই গাড়ীখন। উৰি অহাৰ পাছত তেওঁলোকে ৰখিবলৈ গাড়ী মানে আকৌ চেঞ্জ মাৰিছে, ষ্টাৰ্ট দিছে মানে পলাবৰ কাৰণে। কিন্তু মই তাৰপৰা দৌৰি ওলাই আহিলোঁ। ওলাই আহি পেলাই দৰ্জাখন ঢকিয়ালোঁ, সি খুলি দিয়া নাই। টোটেল 5জন মানুহ আহিছে, পাছফালে 3জন বহিছে, আগফালে 2জন, ড্ৰাইভাৰ 2জন, 5জন মানুহ আহিছে। 4জন অলৰেডি পলাই দিলে। ড্ৰাইভাৰজনক আমি ধৰিলোঁ। ড্ৰাইভাৰজন পলাব লৈছিলে কিন্তু ধৰিলোঁ ড্ৰাইভাৰজনক, কিন্তু বাকী 4জন পলালে। ধৰাৰ পাছত তাক মই ক'লোঁ যে ইমান স্পীড ইয়াত গাড়ী চলাব লাগে কিয়? যদি ইমান গাড়ী চলাইছোঁ কিন্তু মোক দোকানত ক্ষতিপূৰণ দিব লাগে আৰু সেই যিকেইজন পৰি আছে তেওঁলোকক মেডিকেললৈ নিব লাগে। সি ফুল মদাহী, মানে চকু আপুনি দেখিলে ৰঙা হৈ আহিছে, কথা ক'ব পৰা নাই, এনেকুৱা ধৰণৰ আহিছে। তাৰ পাছত যেতিয়া মই সেই কথাটো ক'লোঁ, সি মোক ৰঙা চকু দেখাইছে। মই জিলা প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ আজি যে অতি সোনকালে ইয়াৰ ব্যৱস্থাটো কৰিব লাগে। আৰু যদি নহয় কিন্তু শিৱসাগৰতকৈ ভয়ানক পৰিস্থিতি হ'ব। কিন্তু বিল আছিলে না অসমে কেতিয়া কোনো ক্ষেত্ৰত এৰি নিদিব এইটো, কিন্তু সঁচা কথা। কিন্তু শিৱসাগৰতকৈ পৰিস্থিতি ভয়ানক হ'ব। কিন্তু ইয়াত লোকজন মই জনামতে মৰি আনি 4জন মৰি আনি, ড্ৰাইভাৰজনৰ ভিতৰত কৈ পেলাই মৰি আনি। মই এটা অসমীয়া শব্দ ক'ব নাজানে তেওঁলোকে, হিন্দীত কৈ আছে। অসমীয়া ক'ব নাজানে, হিন্দীত কৈ আছে। মই বোলে অসমীয়া নকওঁ, মই হিন্দীত ক'ম। তাই এটিটিউড, সি মানুহ যে মাৰি আছে সি গম নাপায়, সি এটিটিউডত আছে। না 3জনৰ আপোনাৰ অলৰেডি 2টা ভৰি ভাগি গৈছে, 2জন ভৰি বাইকত 2জন আছে। কিন্তু মই যেনে তেনে বাচি আহিছোঁ। মই গাড়ী যেতিয়া মই দোকানতে আছোঁ, স্কুটিখনত যেতিয়া মাৰিছে মই মানে জঁপিয়াই দিছোঁ, ৱালখনৰ পৰা জঁপিয়াই পেলাই মোৰ মাথাত দুখ পাইছোঁ, ৱাল চল ইফালে পৰিছোঁগৈ। বাকী সেই 2জন তাত পৰিয়ে থাকিলে। তাৰপাছতো সিহঁতি পলাব লৈছে, আপুনি চিন্তা কৰক। আৰু 80 স্পীডত মদ খাই ওৱান ৱে এইটো আপোনাৰ চেউনিআলি বৰপুল সম্পূৰ্ণ ৰং চাইডত আহিছে। সম্পূৰ্ণ মানে একেবাৰে ৰং চাইডত আহিছে। তেওঁ আকাশ পতাল দি পাৰে ৰং চাইডটো। সি এইটো চাইডত যাব লাগে, সি আহিছে একেবাৰে এইটো চাইডত, মানে ফুটপাথৰ ওপৰত আহিছে, মানে ফুটপাথৰ চাইডত আহিছে, মানে দুটাই অপজিট। মানে সি এনেকুৱাই মই কৈছোঁ আপোনাক কি ক'ম, আপুনি যদি তাক মুখখন গুলি আছে না, অকল মদ, গোটেইকেইজনে মদ খাই আছে। ইমান কটকটীয়া নিৰাপত্তাৰ পাছতো যে মদ খাই গাড়ী চলাবলৈ কিহৰ কাৰণে পাইছে? যোৰহাট জিলাতো ইমানে দেখি আছোঁ। আজি ভোগদৈৰ লগত চব পাইপ ভৰাই আছে, আপোনাৰ বাইপাছৰ চব পাইপ ভৰাই আছে, দেখিব বাক্সুঙৰ চব পাইপ ভৰাই আছে। তাৰ পাছতো যে মদ খাই পেলাই গাড়ী চলাব পাৰিছে কিহৰ কাৰণে? আজি পুলিচ প্ৰশাসনে কি ইমান দায়িত্ব নলয় নেকি? বাইক অৱস্থা নাই, মানুহটো মেডিকেল গ'ল। মই সেইখিনি ৰখি দিলোঁ, বাইকখন অৱস্থা নাই বোলো।